যিসকল পিতৃ মাতৃয়ে নিজৰ পুত্ৰক পঢ়া শুনা নকৰে তেওঁলোকৰ শত্ৰু। কাৰণ হাছৰ মাজত ক্ৰেন যেনেকৈ অজ্ঞান, ৰাজহুৱা সভাত অজ্ঞান পুত্ৰ অজ্ঞান। মূৰ্খামি সঁচাকৈয়ে বেদনাদায়ক আৰু সঁচাকৈয়ে যৌৱন বেদনাদায়ক। কিন্তু আন এজনৰ ঘৰত যিকোনো এটাৰ বাধ্যবাধকতাতকৈ বহু দূৰলৈকে বেদনাদায়ক। বহুত বেয়া অভ্যাস অতিমাত্ৰা ভোগ কৰাৰ দ্বাৰা গঢ় লৈ উঠে আৰু বহুত ভাল অভ্যাস শাস্তিৰ দ্বাৰা গঢ় লৈ উঠে। সেয়েহে আপোনাৰ পুত্ৰৰ লগতে আপোনাৰ ছাত্ৰকো মাৰপিট কৰক, কেতিয়াও তেওঁলোকক ভোগ নকৰিব। জ্ঞানী পুৰুষে সদায় নিজৰ পুত্ৰক বিভিন্ন নৈতিকভাৱে ডাঙৰ দীঘল কৰা উচিত। কাৰণ নীতি শাস্ত্ৰৰ জ্ঞান থকা আৰু সু আচৰণৰ ল'ৰা ছোৱালী নিজৰ পৰিয়ালৰ বাবে গৌৰৱ হৈ পৰে। বেয়া সংগীৰ ওপৰত ভৰসা নকৰিব, আনকি সাধাৰণ বন্ধুকো বিশ্বাস নকৰিব। কিয়নো যদি তেওঁ আপোনাৰ ওপৰত খং কৰে তেন্তে তেওঁ আপোনাৰ সকলো গোপন কথা পোহৰলৈ আনিব পাৰে। যিজনে আপোনাৰ আগত মিঠাকৈ কথা কয় কিন্তু পিঠিৰ পিছফালে আপোনাক ধ্বংস কৰিবলৈ চেষ্টা কৰে, তেওঁক এৰাই চলে। কিয়নো তেওঁ ওপৰত গাখীৰ থকা বিষৰ কলহৰ দৰে। যাৰ পুত্ৰ তেওঁৰ আজ্ঞাকাৰী, যাৰ পত্নীৰ আচৰণ তেওঁৰ ইচ্ছা অনুসৰি হয় আৰু যি নিজৰ ধন সম্পত্তিত সন্তুষ্ট হয়, তেওঁৰ স্বৰ্গ ইয়াত পৃথিৱীতে আছে। অকল তেওঁলোক পিতৃৰ প্ৰতি নিষ্ঠাৱান পুত্ৰক পোহপাল দিয়া পিতৃ। তেওঁ এনে এজন বন্ধু যাৰ লগত আমি নিজৰ কথা ক'ব পাৰোঁ, আৰু তাই কেৱল এনে এগৰাকী পত্নী যাৰ সংগত স্বামীয়ে সন্তুষ্ট আৰু শান্তি অনুভৱ কৰে। হাতত বাচন বৰ্তন সাজু হ'লে খোৱাৰ ক্ষমতা থকা ধৰ্মীয়ভাৱে বিবাহিত পত্নীৰ সংগত শক্তিশালী আৰু পুৰুষসুলভ হোৱা। সমৃদ্ধিশালী হ'লে দান বৰঙিৰ মন থকাটো কোনো সাধাৰণ তপস্যাৰ ফল নহয়। অসত্যতা, খৰখেদা, ছলনা, মূৰ্খামি, লোভ, অসুচিতা আৰু নিষ্ঠুৰতা এগৰাকী নাৰীৰ 7টা স্বাভাৱিক দোষ। নদী, অস্ত্ৰ শস্ত্ৰ কঢ়িয়াই নিয়া পুৰুষ, নখ বা শিং থকা জন্তু, নাৰী আৰু ৰাজ পৰিয়ালৰ সদস্যৰ ওপৰত আপোনাৰ আস্থা নাৰাখিব। তেওঁ এজন প্ৰকৃত বন্ধু যিয়ে আমাক আৱশ্যকতা, দুৰ্ভাগ্য, দুৰ্ভিক্ষ, যুদ্ধৰ সময়ত, ৰজাৰ দৰবাৰত বা শ্মশানত আমাক পৰিত্যাগ নকৰে। জ্ঞানী মানুহে কেতিয়াও এনে এখন দেশলৈ যোৱা উচিত নহয় য'ত নিজৰ জীৱিকা উপাৰ্জনৰ কোনো উপায় নাই, য'ত জনসাধাৰণৰ কাৰো প্ৰতি ভয় নাই, লাজৰ ভাৱ নাই, বুদ্ধিমত্তা নাই, দাতব্য স্বভাৱ নাই। এই 5জন ব্যক্তি নথকা ঠাইত এদিনো নাথাকিব। এজন ধনী মানুহ, বৈদিক জ্ঞানত সুপৰিচিত ব্ৰাহ্মণ, ৰজা, নদী আৰু চিকিৎসক। যিখন দেশত সন্মান নথকা, জীৱিকা উপাৰ্জন কৰিব নোৱাৰা, বন্ধু নথকা, জ্ঞান আহৰণ কৰিব নোৱাৰা দেশত বাস নকৰিব। ভৱিষ্যতৰ দুৰ্যোগৰ পৰা নিজৰ ধন সম্পত্তি ৰক্ষা কৰক। বিপৰ্যয়ৰ ধনী মানুহৰ কি ভয় আছে এইবুলি নক'বা। যেতিয়া ধন সম্পত্তিয়ে এজনক পৰিত্যাগ কৰিবলৈ আৰম্ভ কৰে তেতিয়া আনকি জমা হোৱা মজুটো কমি যায়। কঠিন সময়ত নিজৰ ধন সঞ্চয় কৰিব লাগে। ধনৰ বলিদানত পত্নীক ৰক্ষা কৰিব লাগে, কিন্তু নিৰৱচ্ছিন্নভাৱে পত্নী আৰু ধনৰ বলিদানতো নিজৰ আত্মা ৰক্ষা কৰিব লাগে। পণ্ডিত এজনো
মূৰ্খ শিষ্যক নিৰ্দেশনা দি দুষ্ট পত্নীক ৰক্ষা কৰি দুখীয়াৰ লগত অত্যধিক পৰিস্থিতিৰ দ্বাৰা শোকত পৰে। দুষ্ট পত্নী, মিছা বন্ধু, চৌচি চাকৰ আৰু সাপ থকা ঘৰত বাস কৰাটো মৃত্যুৰ বাহিৰে আন